আপোনালোকে সকলোৱে জানে এইটো মাৰ্চ মাহটো আমাৰ কাৰণে মৰণপূৰ্ণ এটা যুঁজৰ মাহ। আমাৰ ৰেভিনিউ এণ্ডিং এইটো মাহতে হয়। গতিকে আমি ৰেভিনিউ টাৰ্গেট থাকে আমাৰ বৰপেটা বুজালি মিলি আমাৰ 60 কোটি টকা আমাক টাৰ্গেট দিয়া হৈছে। গতিকে আমি সেই উপলক্ষে তাৰমানে প্ৰায়বোৰ বেছিভাগ গাড়ীয়ে তাৰমানে মাৰ্চ মাহত ৰেভিনিউ ক্লিয়াৰ কৰিব লাগে, মানে টেক্সটো মাৰ্চ মাহৰ আগে বা মাৰ্চ মাহৰ ভিতৰত দিব লাগে। তো বহুত গাড়ী এনেকুৱা আছে যান বাহন যে বছৰ ধৰি কৰবিলাক আদায় নিদিয়ে। সেইকাৰণে আমি এতিয়া কৰিছোঁ কি, এতিয়া মানে মেইন ৰাস্তাত বা ৰাজপথত নহয়, আমি মানে ইণ্টেৰিয়ৰ প্লেচবিলাকত ভিতৰুৱা ঠাইবিলাকত আমি সোমাই গৈছোঁ। আমি গ্ৰুপ বান্ধি লৈছোঁ, কেইবাটাও লৈ গৈছোঁ। আৰু মই নিজেও বিভিন্ন ঠাইলৈ গৈছোঁ। আজি আমি পাঠশালাৰ টিটকাত এটা ইটা ভেটা লৈ গৈছিলোঁ, অসম ইটা ভেটা ইণ্ডাষ্ট্ৰী বুলি, নামটো মোৰ পাহৰি গ'লোঁ এইমাত্ৰ, এনেকুৱাই হ'ব। গতিকে তালৈ গৈছিলোঁ। তাত যোৱাতে এটা মানে অপ্ৰীতিকৰ ঘটনা হ'ল কি, মানে ভিতৰত গাড়ী আছে, মানে JCB আছে, যিখন JCB আমি লৈ আহিছোঁ, মোৰ পিছফালে আছে। এই JCBখন আমি চিজ কৰিলোঁ ইতিমধ্যে। কিন্তু JCBখন যেতিয়া আনিব গ'লোঁ তেতিয়া ড্ৰাইভাৰজন পলাই গ'ল। ড্ৰাইভাৰজন যেতিয়া পলাই গ'ল তেতিয়া আমাৰে মানুহ এজনে JCBখন চলাই আনিলে। চলাই ঠিক আনি থাকোঁতে তেওঁলোকৰ গেট পোৱাৰ আগে আমি তেওঁলোকৰ অনুমতি লৈ ভিতৰত সোমাইছিলোঁ। আৰু আমাৰ লগত পুলিচ আছিল, মোৰ লগত MVI আছিল, এনফৰ্চমেণ্ট ষ্টাফ আছে, আৰু তেওঁলোকৰ মানুহ এজনো আছিলে আমাৰ লগত। গৈ দেখিলোঁ ড্ৰাইভাৰজন পলাই গৈছে, মানে তেওঁলোকে পলাই দিছে। তাৰপিছত এজন মানুহে ক'ৰবালৈ ফোন কৰি আছে, তালৈ ফোন কৰি আছে আমি ক'ব নোৱাৰিম, কিন্তু অনুমান কৰিছোঁ ইটা ভেটাৰ মালিকলৈ কৰি আছে, তেওঁ ইনষ্ট্ৰাকশ্যন দি আছে। তো JCBখন যেতিয়া আমি বাহিৰ ওলাব খোজোঁ, আমাৰ গোটেই ষ্টাফ ময়ো আছোঁ, তো তেওঁলোকে কৰিলে কি ভিতৰৰ পৰা তলা লগাই দিলে। এতিয়া আমি ভিতৰত বহুত সময় আবদ্ধ হৈ পৰিলোঁ। লগে লগে মই OC পাঠশালা তেওঁ ছুটীত আছে, তাৰপিছত আমাৰ থানাৰ মানুহ আছে, তেওঁলোকে ৰিকুৱেষ্ট কৰিলে, নাই নিদিয়ে খুলি। তাৰপিছত মই DC ছাৰ SP ছাৰলৈকে ফোন কৰিলোঁ। SP ছাৰে ক'লে যে আপুনি DC ছাৰক কওক, মই ফ'ৰ্চ পঠাই আছোঁ। DC ছাৰক ক'লোঁ, DC ছাৰে ক'লে যে আপুনি এটা ৰিটেন কমপ্লেইন দি দিয়ক, মই ADC কৈ আছোঁ। তাৰপিছত তেওঁলোকে দেখিলে, আকৌ এটা ফোন আহিল খবৰৰ পৰা, আহি তাৰপিছত তেওঁলোকে কৰিলে কি, এই গেটটো খুলি দিলে। গেটটো তেওঁলোকে নিজে ভাঙিব ওলাইছিল তালাটো। আমি কৈছোঁ আমি তালাটো ভাঙিব নিদিওঁ, ভাঙিব নোৱাৰে, আপোনালোকে খুলি দিলে গেটটো খুলি দিয়ক, তালাটো খুলি দিয়ক, আমি JCBখন লৈ যাম। তাৰপিছত তেওঁলোকে তালাটো খুলি দিলে, JCBখন আমি লৈ আহিছোঁ। JCBখনৰ ফাইনটো আমাৰ টেক্স দিব আছে, টেক্স আৰু ফিটনেছ মিলি প্ৰায় 2,38,000 টকা হয়। আৰু আমাৰ যিটো অফেন্স কেছৰ ফাইন সেইটো 22,000 মান টকা হয়। গতিকে 2,60,000 আশপাশে হ'ব JCBখনৰ। আৰু লগতে তেওঁলোকৰ ইটা ভেটাৰ পৰা এখন ট্ৰেক্টৰ আমি লৈ আহিছোঁ, যিখনৰ নেকি ফাইন টেক্স আপোনাৰ 20,22,000 ওপৰত হ'ব। গতিকে আমি সেই দুইখনে আনিছোঁ, আনি চিজ কৰিছোঁ ইয়াতে।